অতি বিনন্দীয়া পৰিৱেশে বিৰাজ কৰিছে সন্তকৰ শ্বহীদ বাংক্ৰু চাউৰা সমন্বয় ক্ষেত্ৰত অতি বিনন্দীয়া পৰিৱেশে বিৰাজ কৰিছে, য'ত দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টি চাহ জনগোষ্ঠী মৰ্চা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিমলুগুৰি মণ্ডলৰ অন্তৰ্গত সন্তক চৰাইদেউ আৰু মথুৰাপুৰ চাহ বাগিচা সমূহ ৰাইজৰ উদ্যোগত কৰম পৰৱ উদযাপন কৰা হৈছে আৰু য'ত 500 গৰাকী শিল্পীয়ে একেলগে নৃত্য কৰিছে, ঝুমুৰ নৃত্য কৰিছে আৰু এই পৰিৱেশে সম্পূৰ্ণৰূপে ব্যতিক্ৰমী পৰিৱেশৰ সূচনা কৰা পৰিলক্ষিত হৈছে। সন্তকৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ সন্তকৰ শ্বহীদ বাংক্ৰু চাউৰা সমন্বয় ক্ষেত্ৰত বৰ্তমান সময়ত বিশেষ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে, য'ত 500 গৰাকী ঝুমুৰ শিল্পী একেলগে তেওঁলোকে নৃত্য পৰিৱেশন কৰিছে আৰু এই সন্ধিয়াৰ সময়খিনি অতি মনোৰম হৈ পৰিছে, য'ত এই অঞ্চলৰ শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি এই ঝুমুৰ নৃত্য চাবলৈ তেওঁলোকে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি বৰ্তমান সময়ত দেখাইছোঁ সন্ধিয়াৰ পৰিৱেশ আৰু এই সময়খিনি অতি বিনন্দীয়া হৈ পৰিছে, য'ত 500 গৰাকী ঝুমুৰ শিল্পী একেলগে তেওঁলোকে নৃত্য কৰিছে আৰু ইয়াৰ পৰিৱেশ অনন্য হৈ পৰিছে। বৰ্তমান সময়ত আপোনালোকে নিশ্চয় জানে কৰম পৰৱ উদযাপন বা কৰম পূজা উদযাপন কৰি থকা হৈছে আৰু তাৰ সমান্তৰালভাৱে চাহ জনগোষ্ঠীৰ লোকসকল যিহেতু কৃষিৰ সৈতে জড়িত হৈ থাকে, তেওঁলোকে অতি সুন্দৰকৈ প্ৰকৃতিক পূজা কৰা অৰ্থাৎ প্ৰকৃতিক মানি চলাই হৈছে কৰম পূজা আৰু প্ৰকৃতিক তেওঁলোকে পূজা অৰ্চনা কৰি কৰম পৰৱ অতি সুন্দৰকৈ উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু য'ত দেখিবলৈ পোৱা গৈছে এইদৰে 500 গৰাকী ঝুমুৰ শিল্পী একত্ৰিত হৈ তেওঁলোকে অতি সুন্দৰকৈ নৃত্য কৰিছে আৰু সন্ধিয়া সময়ৰ এই পৰিৱেশ অতি মনোৰম হৈ পৰিছে, য'ত 500 গৰাকী ঝুমুৰ শিল্পীয়ে একত্ৰিত হৈ তেওঁলোকে একেলগে নৃত্য কৰি এটা বিশেষ পৰিৱেশৰ সূচনা কৰা পৰিলক্ষিত হৈছে। সঁচাকৈ অসমৰ প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীয়ে আমাৰ সংস্কৃতি ভাল চহকী কৰিছে। আজি তাৰ উত্তম উদাহৰণ আজি সন্তকত আজি আমাৰ চাহ জনগোষ্ঠী মৰ্চাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু আমাৰ সন্তক চৰাইদেউ আদি আমি চাহ বাগানৰ আমাৰ ৰাইজৰ সহযোগত আজি ইয়াত কৰম উৎসৱ উদযাপন কৰা হৈছে আৰু ইয়াত প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছে আৰু বিশেষকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ চাহ জনগোষ্ঠী মৰ্চাৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি দুলেন নায়ক ডাঙৰীয়া। তেওঁ বহু কৰ্মব্যস্ততাৰ মাজতো আজি আমাৰ এই অনুষ্ঠানত উপস্থিত হৈ এই অনুষ্ঠানৰ সুস্থ বৃদ্ধি কৰিলে আৰু তাৰ সমান্তৰালভাৱে আমাৰ শিৱসাগৰ জিলাৰ চাহ জনগোষ্ঠী মৰ্চাৰ সন্মানীয় সভাপতি ভাতৃ সুজিত গোৱালা ডাঙৰীয়াই অশেষ কষ্ট কৰি আমাৰ ইয়াৰ যিসকল সতীৰ্থ আছে সকলো সতীৰ্থক লগত লৈ এই অনুষ্ঠানটো এটা সাফল্যমণ্ডিত কৰাৰ কাৰণে দিনে নিশাই কষ্ট কৰিছে। তাৰ উপৰিও আমাৰ যিসকল শিল্পীসকল আহিছে এই শিল্পীসকলে আজি দিনতো তেওঁলোকে ৰিহাৰ্চেল কৰিছে। আজি ইমান কষ্ট কৰি এই অনুষ্ঠানটো যি এটা সম্পূৰ্ণ কৰিছে তাৰ বাবে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই যি উৎসৱ এই উৎসৱ আমি অনুপ্ৰেৰণা পাইছিলোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া আমাৰ ঝুমুৰ বিনন্দনী গুৱাহাটীত অনুষ্ঠিত কৰিছিলে আৰু সেই ঝুমুৰ বিনন্দনীয়ে আমাৰ ঝুমুৰক চাহ জনগোষ্ঠী যি সংস্কৃতি এই সংস্কৃতিক বিশ্ব দৰবাৰত নতুনকৈ প্ৰতিষ্ঠা কৰিছিলে। সৰ্বভাৰতীয় পৰ্যায়ত ই আছিলেই, কিন্তু বিশ্ব দৰবাৰত ইয়াক সম্পূৰ্ণভাৱে নতুনকৈ প্ৰতিষ্ঠা কৰিলে আৰু তাৰে অনুপ্ৰাণিত হৈ আমাৰ চাহ জনগোষ্ঠী মৰ্চাই আজি সন্তকত 500 শিল্পীক লৈ এই ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে। ইয়াৰ পিছত আমগুৰি বাগানত তেওঁলোকে আৰু 500 লৈ তাৰ আমাৰ যিসকল বাগিচা আছে তাৰ বাগিচা শিল্পীসকলক লৈ অনুষ্ঠিত কৰিব আৰু শেষত মেকিপুৰত তাত আমাৰ 1000 শিল্পীক লগত লৈ তেওঁলোকে আমাৰ কৰম উৎসৱ উদযাপন কৰিব আৰু এই অনুষ্ঠানবিলাকে আমাৰ মাজত থকা যি ভাতৃত্ব যি সম্প্ৰীতি এই ভাতৃত্ব সম্প্ৰীতি এনাজৰীডাল আৰু কটকটীয়া কৰিব। অহা দিনবিলাকত আমি সকলোৱে একেলগে ঐক্যবদ্ধভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি সপোন লৈ আগবাঢ়ি গৈছে এই সপোনত আমাৰ দুলেন দা আমি সুজিত বা আমাৰ যিসকল সতীৰ্থ আছে লগতে আপোনালোকো আমি একেলগে লগ লাগি যাতে সেই এখন শক্তিশালী অসম নিৰ্মাণ কৰিব পাৰোঁ তাৰ কাৰণে আমি অনুপ্ৰাণিত হৈ আগবাঢ়িছোঁ।